Hello friends, মই আয়ুষ আপোনালোকে চাই আছে আয়ুষ টেক বিধবা মহিলাসকলৰ বাবে ভাল খবৰ বিধবা মহিলাসকলক চৰকাৰৰ ফালৰ পৰা ইন্দিৰা মিৰি সাৰ্বজনীন বিধবা পেঞ্চন আঁচনিৰ জৰিয়তে আৰ্থিক সাহায্য প্ৰদান কৰিব তাৰ বিষয়ে এই ভিডিঅ'টোত সকলোখিনি কথা কম এইখিনিতে আপোনালোকৰ কাৰণে এটা ৰিকুৱেষ্ট আপোনালোকে যদি ভিডিঅ'টো লাইক কৰে লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যনসমূহ সকলোকে আগতে পাই থাকিবলৈ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টটো অসম চৰকাৰৰ অফিচিয়েল পৰ্টেল মাইগভত মুকলি কৰিছে ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিয়ে সমাজৰ বিধৱা মহিলাসকললৈ আগবঢ়াইছে উপযুক্ত সন্মান ইয়াত দিয়া আছে সমাজৰ বিধৱা মহিলাসকললৈ উপযুক্ত সন্মান ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি বিধৱা মহিলাসকলৰ কল্যাণাৰ্থে আৰ্থিক সাহায্য প্ৰদান ইতিমধ্যে এই আঁচনিৰ অধীনত সাঙুৰি লোৱা হৈছে 1,64,352 গৰাকী মহিলা যদি আপোনালোকৰ অন্য কোনো চৰকাৰী আঁচনিৰ পেঞ্চন লাভ নকৰা 18 পৰা 59 বয়সৰ বিধৱা মহিলাসকলক প্ৰতিমাহে 300 টকা দিয়া হ'ব যিসকল যোগ্য হিতাধিকাৰী লোক আছে তেওঁলোকক আবেদন কৰিবলৈ আহ্বান জনাইছে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহলে লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব ধন্যবাদ